অৱশ্যে তুমি আজি আণ্ডাৰ-16 আছাম টীমৰ হৈ খেলি আজি মেচ বিহুত উপস্থিত হৈছে কেনেকুৱা? নমস্কাৰ, মোৰ নাম কৌশিক ৰঞ্জন দাস। মই আপোনাৰ সৰুৰ পৰাই ক্ৰিকেট খেলিছিলোঁ। ফাৰ্ষ্ট মই স্কুলত প্ৰশিক্ষণ লৈছিলোঁ। তাৰপিছত মই নাজা ক্ৰিকেট একাডেমীলৈ আহিলোঁ। তাৰপিছত মই আপোনাৰ ৰফিক আলী ছাৰ, অনুপম ছাৰ, দীপু ছাৰ এহেঁতক লগ পালোঁ। ছাৰসকলে বহুত ভাল শিকালে মোক। 2018ত ফাৰ্ষ্ট মই ডিষ্ট্ৰিক্ট খেলিলোঁ, 13 ডিষ্ট্ৰিক্ট। তাৰপিছৰ পৰা মই কণ্টিনিউ ডিষ্ট্ৰিক্ট খেলি আহিছোঁ। আজি 2023 মই বিজয় মাৰ্চেণ্ট টীমৰ কাৰণে চিলেক্ট হ'লোঁ, আছাম টীমৰ কাৰণে। আৰু খেলি আহি আজি মই ঘৰ পালোঁহি। কোন ডিষ্ট্ৰিক্টৰ হৈ খেলিছিলা তুমি? মই নাজিৰা ডিষ্ট্ৰিক্ট। নাজিৰা ডিষ্ট্ৰিক্টৰ খেলিছিলা। হয়। এতিয়া বিজয় মাৰ্চেণ্ট খেলিলা। হয়। কিমানখন খেলত খেলিলা? 5খন মেটচ খেলিলোঁ আমি। কাৰ কাৰ এগেইনষ্টত আছিলে? কেৰেলা এগেইনষ্টত খেলিছোঁ, পণ্ডিচেৰী, হিমাচল প্ৰদেশ, পঞ্জাৱ আৰু ইউ পি। ভৱিষ্যতে তোমাৰ সপোন কি? এনেকৈ সদায় ভাল খেলি গৈ থাকোঁ। পিছত মানে ভাল চিট এটা ল'বলৈ ওপৰলৈ মানে মন আছে আৰু। মা দেউতাৰ ছাপোৰ্ট পাইছিলা? ঘৰৰ ফেমিলি ছাপোৰ্ট পুৰা ফুল ফেমিলি ছাপোৰ্ট সৰুৰ পৰাই আছে এতিয়ালৈকে। আৰু নাজিৰা ক্ৰিকেট একাডেমী বহুত ছাপোৰ্ট কৰিছে মোক ওপৰত যাবৰ কাৰণে। তুমি কি কৰিছিলা? বেটিং নে বলিং? মই কিপাৰ বেটছমেন।